ধপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ নিয়ন্ত্ৰণ সম্পৰ্কীয় এক সজাগতা সভা আজি কামৰূপ জিলাৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। কামৰূপ জিলা স্বাস্থ্য সমিতি আৰু জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত আয়োজিত সভাত কামৰূপৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই আৰু অতিৰিক্ত জিলা আয়ুক্ত মণিকা বৰগোহাঁই উপস্থিত থাকে। সভাত বক্তব্য ৰাখি জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই কয় যে ধপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰি কামৰূপ জিলাক ধপাতমুক্ত জিলাৰূপে গঢ়ি তুলিবলৈ সকলোৰে দায়বদ্ধতাৰে কাম কৰিব লাগিব। তেওঁ লগতে উল্লেখ কৰিছে যে জিলা আয়ুক্ত কাৰ্যালয়সহ সকলো চৰকাৰী কাৰ্যালয়, চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান আৰু প্ৰতিষ্ঠানত ধপাতজাতীয় সামগ্ৰীৰ সেৱন নিষিদ্ধ কৰাৰ লগতে নিষেধাজ্ঞা উলংঘা কৰা সকলৰ বিৰুদ্ধে জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিশেষকৈ 18ৰ পৰা 30 বছৰীয়া যুৱক-যুৱতীসকলক ধপাতৰ অপকাৰিতা সম্পৰ্কে সজাগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাত ৰাজ্যিক নডেল বিষয়া ডাঃ প্ৰদীপ দাস, ডাঃ ভুৱনেশ্বৰ বৰুৱা, কৰ্কট প্ৰতিষ্ঠানৰ অধ্যাপক ডাঃ অশোক কুমাৰ দাস আৰু HEB নৱশ্ৰী গগৈয়ে ধপাতৰ ক্ষতিকাৰক প্ৰভাৱ, ধোঁৱাযুক্ত আৰু ধোঁৱাহীন ধপাতত থকা বিষাক্ত ৰাসায়নিক দ্ৰব্য, লগতে ধপাতৰ ফলত হোৱা বিভিন্ন মাৰাত্মক ৰোগৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। লগতে চিগাৰেট আৰু অন্যান্য ধপাতজাতীয় সামগ্ৰী আইন 2003 আৰু ধপাতমুক্ত শিক্ষানুষ্ঠানৰ নিয়মাৱলী সন্দৰ্ভতো আলোচনা কৰা হয়। সভাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অজিত দাস, জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ডাঃ অৰবিন্দ দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰকল্প বিষয়া স্মিতা শইকীয়া, DME নীলাক্ষী মেধিৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই কাৰ্যালয় পৰিসৰত ধপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ, ধূমপান, খোৱা বা পিক পেলোৱা সম্পূৰ্ণ নিষিদ্ধ কৰি কঠোৰ নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশনা উলংঘা কৰিলে জৰিমনা আৰোপ কৰাৰ লগতে নিয়মীয়াকৈ পৰিদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জানিব পৰা গৈছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।